কাৰণে আগবাঢ়িছোঁ। কেনেধৰণে কি ইচ্ছা আছে তুমি বিশ্ববিদ্যালয়খনক লৈ? হয়, উজনি অসমৰ এখন ঐতিহ্যমণ্ডিত। হয়, বিশ্ববিদ্যালয়খন যিটো ছাত্ৰ ৰাজনীতি সেইটো স্বচ্ছতা থাকক, নিকা হওক, সততাৰে নিষ্ঠাৰে ওলাই আহিছোঁ কাম কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ হকে। ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকটো প্ৰাপ্য অধিকাৰ আজৰি আনিবলৈ আমি আগবাঢ়ি আহিছোঁ এইবাৰ। তাকে আমি সেই আশালৈ আগবাঢ়ি আহিছোঁ যাতে ভাল হওক বিশ্ববিদ্যালয়খন সমগ্ৰ অসমৰ প্ৰেক্ষাপটত জিলিকি থাকক আজীৱন অনন্ত কাললৈকে জিলিকি থাকক তাৰে আশা কৰিছোঁ। প্ৰায় 6 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে আজি হয়। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। হয়। কেনেধৰণে আশা কৰিছা তোমাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীও আছে? হয়, আমাৰো পৰিকল্পনাসমূহ তেওঁলোকৰ লগত ব্যক্ত কৰিছোঁ। তেওঁলোক আমাৰ বিশ্ববিদ্যালয়ৰ যিটো শৈক্ষিক সমাজখনে আমাক যুক্তি সহকাৰে চাইছে, তেওঁলোকে ৰায় প্ৰদান কৰিব। আমি আশাৰে বাট চাই আছোঁ। ধন্যবাদ। আন্তৰিক ধন্যবাদ। নমস্কাৰ, আজি আপোনালোকৰ এই পবিত্ৰ মঞ্চৰ পৰাই মই সমগ্ৰ ডিব্ৰুগড় বিশ্ববাসীৰ ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আগন্তুক আজি যি নিৰ্বাচনী প্ৰচাৰ হৈ আছে মই তাত সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী। আপোনাক সকলো আশীৰ্বাদ কৰিব বুলি মই আশাবাদী। এটা গুৰুত্বপূৰ্ণ পদৰ কাৰণে তুমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছা। কেনেধৰণৰ আশা আছে বিশ্ববিদ্যালয়খনক লৈ? আচলতে বিশ্ববিদ্যালয়খনত একতা থাকিব লাগে, সততা থাকিব লাগে, নিষ্ঠাতা থাকিব লাগে। মই তেনেদৰে এখন বিশ্ববিদ্যালয়ক চাব বিচাৰোঁ। নিৰপেক্ষতা থাকিব লাগে। 6 সহস্ৰাধিক আজি শিক্ষাৰ্থীয়ে আহিলা ভোটাধিকাৰ সাব্যস্ত একদম ধন্যবাদ। মাধুৰ্য বৰা ধন্যবাদ। 6 সহস্ৰাধিক ভোটাধিকাৰে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। কেনেধৰণে আশা কৰা? একদম ল'ৰাখিনি লৈ যোৱা দেই। ল'ৰাখিনি লৈ আহিলা অৰ্ণৱ চাই যোৱা দেই। তোমাৰ কেনেধৰণৰ আশা আছে, সপোন আছে? আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়া প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়খনক আগুৱাই লৈ যোৱাৰ এটা সপোন থাকে আৰু সেই সপোনকে সৰুগত কৰি সকলোৱে নিজ নিজ কৰ্মত ব্যস্ত হৈ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। আমিও আগবাঢ়ি আহিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয় সামগ্ৰিক উন্নয়নৰ বাবে যিখিনি সমস্যা ইমান দিনে আমি ভুগি আহিছোঁ এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ব পাৰিম বুলি এটা বিশ্বাস ৰাখি বা ছাত্ৰ সমাজক নেতৃত্ব দিব পাৰিম বুলি এটা বিশ্বাস ৰাখি আমি আজি আগবাঢ়ি আহিছোঁ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি সহায় সহযোগ কৰিছে আমাক এই ক্ষেত্ৰত। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, নিৰ্বাচনটো হৈছে গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া। গতিকে সকলোৱে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে বিশ্ববিদ্যালয় নিৰ্বাচনটোত আটাইতকৈ শৈক্ষিক ছাত্ৰ ছাত্ৰীসকলে ভোটদান কৰে। গতিকে সকলোৱে শৈক্ষিক বিশ্বাসক ৰাখি সকলোৱে ভোটদান কৰিছে আৰু আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।